নমস্কাৰ আজি আমি এখন জেনাৰেল ষ্টাডিজৰ পেপাৰ কৰিম আৰু এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব হয়তো ইয়াৰ পৰা দুই তিনিটা কুৱেশ্যন ডাইৰেক্ট পাই যাব পাৰে সেইকাৰণে PYQবোৰ সলভ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ আপোনালোকৰ পেটাৰ্ণটো কি হ'ব পাৰে কেনেকুৱা কুৱেশ্যন সুধিব পাৰে কিমান ডেপথত কুৱেশ্যনবোৰ আহিব পাৰে সেই সকলোবোৰ গম পাই যাব লগতে ট্ৰেফিক এণ্ড ট্ৰান্সপৰ্ট ৰুল ইয়াৰ ওপৰত মই PDF কেইটা টেলিগ্ৰাম গ্ৰুপত অলৰেডি আপলোড কৰি দিছোঁ আৰু আপোনালোকে জাষ্ট এটা কাম কৰিব জইন কৰিব মই লিংকটো আগতেও দিছোঁ আজিও দি থৈ দিছোঁ জইন কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব লগতে GSৰ PDF খিনি ল'বৰ কাৰণে আপোনালোকে অলপমান সৰু এটা এমাউণ্ট পে' কৰিব লাগিব ঠিক আছে ওকে আজি আমি পেপাৰখন চাওঁ আৰু কেনেকুৱা কুৱেশ্যন সুধিব পাৰে আপোনালোকে জানে গম পাই যাব ঠিক আছে আৰু ইয়াত নিগেটিভ মাৰ্কিং থাকিব 1/4 সেইটো নিশ্চয় জানে প্ৰথম কুৱেশ্যনটো চাওক ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য আদিত্য L1 মিছন ইজ নট ট্ৰু চাওক এইটো আপোনাৰ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামৰ এখন পেপাৰ হয় আৰু কুৱেশ্যন পেপাৰবোৰ ইয়াৰ পৰা ঘূৰাই পকাই দি থাকে সেইকাৰণে আমি 10 বছৰমানৰ কুৱেশ্যন ডিছকাছ কৰি থৈ দিছোঁ আৰু PDFও বনোৱা হৈ আছে ইউটিউবতো পাই যাব তাৰ কাৰণে আপোনালোকে PDF খিনি ল'লে 199 ৰুপিছত যদি GS পেপাৰখিনি লয় তাত আপোনালোকে কনচেপ্ট MCQ আৰু এই পেপাৰসমূহ পাই যাব ধুনীয়াকৈ ঠিক আছে ওকে নাও ইয়াত কৈছে যে আদিত্য L1 মিছনৰ ওপৰত কোনটো ট্ৰু নহয় সুধিছে নট ট্ৰু ঠিক আছে ইয়াত চাওক প্ৰথম ষ্টেটমেণ্টটো চাওক ইয়াত কৈছে যে আদিত্য L1 ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট সোলাৰ মিছন লঞ্চ বাই ইছৰো এইটোতো ট্ৰু হয় ঠিক আছে এইটো ট্ৰু হয় গতিকে মই নট ট্ৰু সুধিছে নট ট্ৰু হোৱাৰ লগে লগে য'ত ওৱান আছে কাটি দিয়ক প্ৰথম এইটোক এলিমিনেট কৰক এলিমিনেট কৰি যাব তেতিয়া আপোনালোকৰ এনচাৰ ওলাই যাব কিছুমান বস্তু নাজানিলেও ওলাই যাব ঠিক আছে চ' ইয়াত ট্ৰু সুধিছে নে নট ট্ৰু সুধিছে সেইটো এবাৰ চাবলৈ ট্ৰাই কৰিব ছেকেণ্ড ষ্টেটমেণ্টটো চাওক ইয়াত কৈছে যে দ্য স্পেচ ক্ৰাফ্ট ৱাজ প্লেচড ইন এ হেল' অৰ্বিট এৰাউণ্ড দ্য ছান আৰ্থ লাগৰেঞ্জেঞ্চ 1 পইণ্ট বা L1 পইণ্ট ঠিক আছে এইটো কাৰেক্ট যে স্পেচ ক্ৰাফ্টখন আপোনাৰ L1 পইণ্টত প্লেচ কৰা হৈছিলে কাৰেক্ট গতিকে টু কাৰেক্ট 1 and 2 য'ত আছে কাটি দিয়ক আমাক নট কাৰেক্ট সুধিছে ন আমাক কাৰেক্টখিনি আঁতৰাই দিয়ক কাৰেক্ট অপশ্যন আঁতৰাই দিয়ক 2 ইয়াত আছে আঁতৰাই দিয়ক 2 ইয়াত আছে আঁতৰাই দিয়ক এটাই বাচি গ'ল 3 and 4 ইনকাৰেক্ট বা নট কাৰেক্ট বাট জানি থৈ দিয়ক যে কিয় কাৰেক্ট হোৱা নাই কেতিয়াবা ইয়াৰ পৰা কুৱেশ্যনটো উল্টাকে বনাই দিব পাৰে ঠিক আছে ইয়াত কৈছে যে ইট টেক্স 221 days to complete a revolution around Lagrangian L1 point ঠিক আছে ইয়াত যদি চাই 221 ডে নহয় 178 ডে লাগিছিল ঠিক আছে মনত ৰাখিব 178 ডে ঠিক আছে এনেকৈ সৰু সৰু ইনফৰমেশ্যন আপোনালোকে জানিব লাগিব যে কমপ্লিট ওৱান ৰিভলিউশ্যন কৰোঁতে 178 ডে লাগিছিলে 4 নম্বৰটোৱে কৈছে যে দ্য স্পেচ ক্ৰাফ্ট হেজ কমপ্লিটেড ইটছ ফাৰ্ষ্ট হেলো অৰ্বিট অন জুন 2 2024 য়েছ এইটোৱে ভুল হৈ আছে কাৰণ জুলাই 2 2024ত কমপ্লিট কৰিছিলে ঠিক আছে জুলাই চ' আমাক ইনকাৰেক্ট সুধিছে 3 and 4 এনচাৰ হ'ব 3 and 4 আৰু মই এটা কাম কৰিম একদম অক্টোবৰৰ পৰা লৈ জানুৱাৰীলৈকে মই এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ মতে ৰিভিজন চিৰিজ এটা লৈ আহিম সেইটো হয়তো ইউটিউবত যদি মই সময় নাপাওঁ কাৰণ ইউটিউবত দিবৰ কাৰণে ৰেকৰ্ড কৰিব লাগে আকৌ আপলোড কৰিব লাগে বহুত কাম কৰি থাকিব লাগে মই গুগল মিটতে লৈ আহিম ঠিক আছে যিসকলে আমাৰ গ্ৰুপত আছে তেওঁলোকে পাই যাব আৰু পিছত কেনেকৈ আপোনালোকে এক্সেছ কৰিব পাৰিব মই জনাই দিম নাও অপাৰেশ্যন গংগা ইজ এছ'চিয়েটেড উইথ 2 নম্বৰ কুৱেশ্যনটো সুধিছে যে অপাৰেশ্যন গংগা কিহৰ লগত এছ'চিয়েট ঠিক আছে চাওক আপোনালোকে জানে ইউক্ৰেইন আৰু ৰাছিয়া ৱাৰ চলি আছিল ইভাকুৱেশ্যন অফ ইণ্ডিয়ান চিটিজেন ফ্ৰম ইউক্ৰেইন মনত আছে সেই সময়ত ইউক্ৰেইনত ভাৰতৰ যিবোৰ নাগৰিক আবদ্ধ হৈ আছিল তেওঁলোকক ইভাকুৱেট কৰিছিলে থ্ৰু দিছ মিছন অপাৰেশ্যন গংগা অ'কে তাৰপাছত এই কুৱেশ্যনটো চাওক ইয়াত কৈছে যে আইডেণ্টিফাই দ্য কাৰেক্ট অৰ ইনকাৰেক্ট ষ্টেটমেণ্ট মানে যিকেইটা কাৰেক্ট তাত অ' আৰু যিকেইটা ইনকাৰেক্ট তাত আই চ' আমাক 1 2 3 4 চাৰিটা ষ্টেটমেণ্ট দিয়া আছে কোনটো কাৰেক্ট কোনটো ইনকাৰেক্ট সেইটোৱে সুধিছে আমাক ফাৰ্ষ্ট যদি চাই দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST was implemented in India 2016 এইটো ডাইৰেক্ট ভুল কি আছিলে 2017ত ইমপ্লিমেণ্ট হৈছিলে আই ইনকাৰেক্ট 2 নম্বৰটো চাওক দ্য স্বচ্ছ ভাৰত মিছন এইমছ টু মেক ইণ্ডিয়া অপেন ডিফেকশ্যন ফ্ৰী বাই 2025 ন 2026 ODF এইটো ইনকাৰেক্ট আই তাৰপিছত ইয়াত কৈছে যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 ইন্ট্ৰডিউচ এ 10+2 ষ্ট্ৰাকচাৰ অফ স্কুল এডুকেশ্যন এইটো ডাইৰেক্ট ভুল হৈ আছে কাৰণ আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত ধুনীয়াকৈ ক্লাছ কৰিছিলোঁ ইয়াতে নতুন যি নিউ এডুকেশ্যন পলিচি বা নিউ নেশ্যনেল এডুকেশ্যন পলিচি আহিছে আগৰ 10+2টো স্ক্ৰেপ কৰি কি আনিব লৈছে 5+3+4 ছিষ্টেম ইয়াৰ ওপৰত ডিটেইলছ ধুনীয়াকৈ বুজোৱা হৈ আছে গতিকে এইটো ইনকাৰেক্ট আই মানে কি 4 নম্বৰত কি সুধিছে জল জীৱন মিছন এইমছ টু প্ৰভাইড piped water supply to all household in India by 2024 this is correct correct আমাক কি কৈছে ও এটা অপচন চাওক IIO yes option C is correct but আপোনালোকে যদি এই গুটেইখিনি নাজানি অনলি এটা বস্তু জানিলে হয় তথাপিও এই কুৱেশ্যনটো বনি গ'ল হয় কেনেকৈ চাওক একো নাজানে
এটাই জানে যে নেশ্যনেল এডুকেশ্যন পলিচিয়ে 2022 ইন্ট্ৰডিউচ কি কৰি আছে 5+3+3+4 চিষ্টেমটো ইন্ট্ৰডিউচ কৰিব, যিটো 10+2টো স্ক্ৰেপ কৰিব। এইটো কি হ'ব আপোনাৰ ইনকাৰেক্ট হ'ব। চাওক 3 ইনকাৰেক্ট মাত্ৰ এটাতে আছে, বাকী কেইটাত নাই। গতিকে এটা ইনফৰমেশ্যন জানিলেও আপোনালোকে কি কৰিব পাৰে, কুৱেশ্যনটো কৰিব পাৰে। সেইকাৰণে চাব যে কোনটো জানে, এলিমিনেট কৰিব যাব আৰু এনচাৰ পাই যাব। গোটেইকেইটা নাজানিলেও কথা নাই, এৰি নিদিব এনেকুৱা কুৱেশ্যন পালে। মই আপোনালোকক ট্ৰিক্সটো দি আছোঁ, ঠিক আছে। তাৰ পাছত ইয়াত সুধিছে যে মেটছ দ্য ফলোয়িং কে ইনিচিয়েটিভছ স্কিমছ লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দেয়াৰ ৰেচপেক্টিভ অবজেক্ট। যে ইয়াতে স্কিমৰ নাম দিয়া আছে আৰু এইফালে অবজেক্টিভ, কি অবজেক্টিভ লৈ ফালে স্কিমকেইটা দিয়া হৈছিলে। চাওক ইয়াত আমি দুটা বস্তু পঢ়াইছিলোঁ, এটা হ'ল আপোনাৰ উজ্জ্বলা যোজনা আৰু স্বাৱনিধি। এই দুটা যদিও দেখা নাই বা মই পঢ়োৱা নাই, কিন্তু জানিবতো লাগে আপোনালোকে, মই লিংকবোৰ দি দিছোঁ। ষ্টিল ইয়াৰ ভিতৰত এটা জানিলেও বাকীখিনি এনচাৰ আপোনালোকে পাই যাব। কেনেকৈ চাওক, উজ্জ্বলা যোজনা জানে যে ফ্ৰী LPG কানেকশ্যন টু ওমেন বিলঙিং টু দ্য বিল' পভাৰ্টি লাইন হাউচ হোল্ড। B1 চাওক ক'ৰবাত আছেনে? বিৰ লগত 1 এটাই আছে, বাছ আপুনি এনচাৰ পাই গ'ল আৰু মাথাই মাৰিব নালাগে, ঠিক আছে। স্বাৱনিধি আমি চাইছিলোঁ যে স্পেচিয়েল মাইক্ৰ' ক্ৰেডিট ফেচিলিটি টু প্ৰভাইডিং এফৰ্ডেবল লোনছ টু ষ্ট্ৰীট ভেণ্ডৰ। C2 আছেনে ক'ৰবাত? চাওক C2 এটাতে আছে। গতিকে এই দুটাৰ ভিতৰত যিকোনো এটা জানিলেও আপোনালোকে এনচাৰটো পাই গ'ল হয়। বাকী A3D4 এতিয়া মই সময় নাই মই পঢ়ি থাকিবৰ কাৰণে, কিন্তু আপোনালোকৰ কাম কি, এইকেইটা ধুনীয়াকৈ লিখি থোৱা, ঠিক আছে। নাও 5 নম্বৰটো কৈছে যে গিভেন বিলো আৰ টু ষ্টেটমেণ্ট, ওৱান ইজ লেভেলড এজ এছাৰশ্যন এ এণ্ড আদাৰ ইজ লেভেলড এজ ৰিজন। যে এছাৰশ্যন দিয়া আছে আৰু ৰিজন দিয়া আছে, তাৰ আপোনাৰ কোনটো শুদ্ধ কোনটো ভুল। আপোনালোকেতো এছাৰশ্যন ৰিজন টাইপৰ কুৱেশ্যনখিনি কেনেকৈ কৰিব লাগে জানে। প্ৰথম এছাৰশ্যনটো দিয়া আছে যে দ্য ইণ্ডিয়ান মেন হকী টিমছ ফাইনেল পজিশ্যন ৱাজ 7th এট 15 এডিশ্যন অফ মেনছ FIH হকী ৱৰ্ল্ড কাপ 2023 হেল্ড ইন ইণ্ডিয়া। চাওক এইটো ডাইৰেক্ট ভুল, 9th পজিশ্যন আছিলে, কোৱাৰ্টাৰ ফাইনেলত কোৱালিফাই নকৰিলে, ঠিক আছে, 9th পজিশ্যন। গতিকে এছাৰশ্যন ভুল, ঠিক আছে। বাট ৰিজন কি কৈছে, দে ডিফেডেড নিউজিলেণ্ড ইন দ্য ক্ৰছ অভাৰ মেটছ। হাৰিছে নিউজিলেণ্ডৰ লগত, হাৰি ফালে হেৰি হৈছে, ঠিক আছে। তো বোথ ফলছ, বোথ এন আৰ ফলছ, অ'কে। তাৰপিছত ইয়াত কৈছে যে 7 নম্বৰ কুৱেশ্যনটো মেটছ দ্য ফলোয়িং ৰিচিপেণ্ট অফ আছাম গৌৰৱ এৱাৰ্ড 2024 উইথ দেয়াৰ ৰেচপেক্টিভ ফিল্ড। ঠিক আছে, যে আছাম গৌৰৱ এইসকল ব্যক্তিয়ে পাইছিলে, তেওঁলোকৰ ৰেচপেক্টিভ ফিল্ডটো সুধিছে। বাকীখিনি মনত নাৰাখিলেও আপোনালোকে এটা জানে, পখিলা লেখথেপী তেওঁ আৰ্ট এণ্ড কালচাৰ, তেওঁৰ ৰেচপেক্টিভ ফিল্ড আৰ্ট এণ্ড কালচাৰ, ছিংগাৰ, কাৰ্বি ছিংগাৰ আছিলে, ভাল, ঠিক আছে। আপোনালোকে নিশ্চয় জানে। C2 ক'ৰবাত আছেনে চাওকচোন, C2 এটাতে আছে, এনচাৰ পাই গ'ল। বাকীখিনি নাজানিলেও পাই গ'ল, ষ্টিল লিখি থৈ দিয়ক। মনীন্দ্ৰ ডেকা ক্ৰাফ্ট এণ্ড বেম্বো আৰ্টিষ্ট হয় তেওঁ, ঠিক আছে। লগতে আপোনাৰ মীনাক্ষী চেতিয়া মনত ৰাখিব, আশা ৱৰ্কাৰ। টেনজিং বডৌচা এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, তেওঁৰ ৰেচপেক্টিভ ফিল্ড এলিফেণ্ট ফ্ৰেণ্ডলি টি ষ্টেট এষ্টাব্লিছমেণ্টত তেওঁ ভাগ লৈছিলে, সেই বস্তুটো আপোনালোকে নিশ্চয় পাইছে, D4, অ'কে। আৰু এই এনচাৰটো আপোনাৰ ড্ৰিমছ, ঠিক আছে, ড্ৰিমছ যি আইডেণ্টিফাই ইনকাৰেক্ট ষ্টেটমেণ্টছ এবাউট ডিজাষ্টাৰ ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম ড্ৰিমছ, যে আছাম যি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে, তাৰ এটা ভাল ইনিচিয়েটিভ হয়। আৰু ইয়াৰ ওপৰত আমি ভালদৰে ডিছকাছ কৰিম এই SDMA, ঠিক আছে, আছাম ষ্টেট আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ইউনিচেফ, ঠিক আছে, ইউনিচেফে লগ লাগি কৰিছে, উইথ কলাবৰেশ্যন উইথ ইউনিচেফ। গতিকে এইটোতো ডাইৰেক্ট ভুল হৈ আছে, ঠিক আছে। বাকী এইটো কাৰেক্ট, এইটো কাৰেক্ট। আৰু যদি চাই, ইট ইজ এন ইনিচিয়েটিভ বাই আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ডেট এইমছ ফৰ একুৰেট এছেছমেণ্ট এণ্ড ছুইফ্ট এইড ডিষ্ট্ৰিবিউশ্যন পষ্ট ডিজাষ্টাৰ, ইজ অলছ' কাৰেক্ট, ঠিক আছে। আমাক সুধিছে যে আইডেণ্টিফাই ইনকাৰেক্ট ষ্টেটমেণ্ট, ইনকাৰেক্ট কোনটো ষ্টেটমেণ্টটো আছেনে, 2 অনলি। তাৰপিছত কৈছে যে 8 নম্বৰ কুৱেশ্যনটো, কৈছে যে দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ ইনিচিয়েটেড দ্য 10 চিটি ডেভেলপমেণ্ট কনচেপ্ট, 10 চহৰ এক ৰূপায়ণ, ঠিক আছে। নিশ্চয় শুনিছিলে আপোনালোকে নামটো, 10 চিটি ডেভেলপমেণ্ট। হুইচ অফ দ্য ফলোয়িং চিটিজ আৰ নট পাৰ্ট অফ দিছ প্ৰগ্ৰাম, তলৰ কোনকেইখন চিটি নট পাৰ্ট, এইবোৰ পঢ়িব। চাওক মই 10খন চিটি শিলচৰ, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু নৰ্থ লখিমপুৰ আছিলে। ইয়াত যদি চাই, কৰিমগঞ্জ পাৰ্ট আছিলে, বিশ্বনাথ চাৰিআলি পাৰ্ট আছিলে। গতিকে 2 and 3 আছেনে ক'ৰবাত? য়েছ, আমি কি কৰিম, 2 and 3 মাৰি দিম। বাট আমাক কি সুধিছে, নট পাৰ্ট, ঠিক আছে, সাৱধান হ'ব, 1 আৰু 4 নাই, এনচাৰ 1 and 4। বাকী মই এই টপিকটো লৈ আহিম, চিন্তা নকৰিব।
চিন্তা কৰিব মোৰ সময় হ'লেহে আনিব পাৰিম আদাৰৱাইজ মই ৰেকৰ্ড কৰিবলৈ সময় নাই গুগল মিটত আনিম তাৰপিছত কৈছোঁ যে 9 নম্বৰ কুৱেশ্যনটো হ'ল যে দ্য আছাম গভৰ্ণমেণ্ট recently tabled the Assam Public Examination Measures for Prevention of Unfair Means in Recruitment Bill 2024. Which of the following provision is not in the bill? কোনটো প্ৰভিজন নাছিলে এইটো কুৱেশ্যন এইটো বস্তু মই পঢ়াবলৈ আহিম মনত ৰাখিব যে পেনাল্টি অফ 5 লাখ ৰুপিজ এইটো প্ৰভিজন নাছিলে নট ঠিক আছে বাকীখিনি আছিলে ক'ত আছিলে কি আছিলে সেইখিনি আমি গম পাম তাৰ পাছত যদি চাই এই কুৱেশ্যনটো ইয়াত দিছে যে গিভেন বিলো are two statements. One is labeled as assertion and other is labeled as region. ইয়াত কৈছে যে India is the 5th largest country in the world by area. এইটো ডাইৰেক্ট ভুল হৈ আছে কি আছিল 7th largest ডাইৰেক্ট ভুল assertion ভুল য'ত কাৰেক্ট আছে both A and R is true এইটো ডাইৰেক্ট কাটিয়ে দিয়ক both A and R is true but R does not explain A correctly নহয় ইয়াত কৈছে India covers a total area of 32,000 sorry 3,28,000 আরে মই কি কৈ আছো 32,87,263 square kilometer is it correct or not সব এটো যদি না জানে যদি এটো না জানে এটো যদি মনত নাই এটো জানে ন এটো ভুল আমি জানো 7th largest হয় না নহয় তো A is false কোড আছে সব এটাই আছে R is true বাস আর জানে না জানে বা পিছৰ কথা but A is false গম পালে ঠিক আছে ওকে এনেকে কৰিব লাগিব নাও ইয়াত কৈছে ফিল ইন দ্য ব্ল্যাঙ্ক দ্য ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছেছ থ্ৰু দ্য ষ্টেট অফ কোনখন ৰাজ্যৰ মাজেৰে ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ নাযায় এইটোতো আমি 15-20 বাৰ কৰিছোঁ ৰাজস্থান ত্ৰিপুৰা বিহাৰ ছত্তীশগড় কোনখনৰ মাজেৰে নাযায় এইটোতো আৰু আপোনালোকে নিজে কৰক ঠিক আছে ইজি কুৱেশ্যন ইয়াত আৰু মই কি ক'ম তাৰ পাছত ইয়াতে দিয়া আছে নদীৰ নাম আৰু এইফালে ষ্টেটৰ নাম কোনখন নদী কোনখন ষ্টেটত আছে ঠিক আছে বেলেগ নাজানিলেও আপোনালোকে এখন জানে কি জানে অলকানন্দা উত্তৰাখণ্ড ঠিক আছে B1 কৰবাত আছে নে এটাতে আছে মাৰি দিয়ক A2 ব্ৰাহ্মণী ওড়িশা চাওক এক্সামিনাৰো জানে আপোনালোকে সকলোবোৰ নাজানে কিন্তু হিন্টস দি থব হিন্টসটো জানিব লাগিব C4 ভাইগাই তামিলনাডু ঘাগ্গাৰ হিমাচল প্ৰদেশ ওকে সো এনেকৈ কুৱেশ্যনবোৰ কৰিব লাগিব তাৰ পাছত ইয়াত কৈছে যে আইডেন্টিফাই দ্য ইনকাৰেক্ট পেয়াৰ ইন দ্য ফলোইং নেশ্যনেল পাৰ্কৰ নাম দিয়া আছে আৰু এফালে ৰাজ্যৰ নাম দিয়া আছে ইনকাৰেক্টটো বাছিব দিছে ঠিক আছে তো ইয়াত যদি চাই জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড ইয়েছ অল কাৰেক্ট ৰাঞ্চামৰ নেশ্যনেল পাৰ্ক ৰাজস্থান অলছ' কাৰেক্ট কানহা নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ অলছ' কাৰেক্ট আৰু আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ লেকচাৰতো আমি ইমানখিনি বস্তু দিয়ে থৈছিলোঁ নিশ্চয় পাইছে ইয়াত চাওক পেৰিয়াৰ নেশ্যনেল পাৰ্ক তামিলনাডু কাৰেক্ট নে ইনকাৰেক্ট ইয়েছ দিছ ইজ ইনকাৰেক্ট এইটো আছে আপোনাৰ কেৰেলা ঠিক আছে কেৰেলা মনত ৰাখি দিব ইনকাৰেক্ট সুধিছে ন ইনকাৰেক্ট পেয়াৰ সেইটো কেৰেলা বাকী কাৰেক্টখিনি মনত ৰাখি থৈ দিয়ক কেতিয়াবা এইটো সুধি দিব পাৰে যে জিম কৰবেট ক'ত আছে অ'কে তাৰপাছত কৈছে যে 15 নম্বৰ কুৱেশ্যনটো ইয়াত কৈছে ইন হুইচ ইয়াৰ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985 চাওক এই 14টা কুৱেশ্যন অকণমান আপোনালোকক টান লাগিলে ঠিক আছে অকণমান আপোনালোকক নাৰ্ভাছ কৰাই দিলে তাৰ পাছৰ কুৱেশ্যনবোৰ চাওক ইজি কুৱেশ্যন আছে ঠিক আছে তো 10-15টা কুৱেশ্যন অকণমান খেলি মেলি কৰি দিব চিন্তা কৰিব নালাগে বাকী কুৱেশ্যনখিনি আমি কৰিম আজি নেক্সট পাৰ্টত আজি ফাৰ্ষ্ট পাৰ্টত ইমানখিনি কৰিব নোৱাৰিম ইয়াত কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম আমি এজ পাৰ 2011 চেঞ্চাছ যাব লাগিব এইটো জানে পঢ়া হৈ আছে যাওক তাৰপাছত আইডেণ্টিফাই দ্য ডিষ্ট্ৰিক্ট উইথ লোৱেষ্ট পপুলেশ্যন ইন আছাম এজ পাৰ 2011 চেঞ্চাছ অভিয়াছলি ডিমা হাছাও সহজ কুৱেশ্যন আহিব আছাম চেঞ্চাছ মই আজি আকৌ এবাৰ আপলোড কৰি দিম সন্ধিয়া আপোনালোকে চাই ল'ব ঠিক আছে অ'কে ইয়াত কৈছে যে লাভলিনা বৰগোহাঁই বুকড হাৰ প্লেচ ইন টকিঅ' অলিম্পিক 2020 after reaching the top 4 at the Asian Boxing Olympic qualifiers held in ক'ত অনুষ্ঠিত হৈছিলে সেইটো সুধিছে আপোনালোকক ঠিক আছে মনত ৰাখিব এইটো জৰ্ডান আম্মাম জৰ্ডানত হৈছিলে কোৱালিফায়াৰ মেটচ তাতে লাভলিনা বৰগোহাঁয়ে সিকিউৰ কৰিছিলে ঠিক আছে তাৰ পাছত যদি চাই আৰু কেইটামান এইবোৰ সহজ কুৱেশ্যন নালাগে সেইটো জানিবই আপোনালোকে হু এমং দ্য ফলোইং আহোম কিংছ ৱাজ এছ'চিয়েটেড উইথ খিলাজাৰী ঘাট ট্ৰিটি ইন 1663 কোন আছে জয়ধ্বজ সিংহ
অ'কে, তাৰপাছত who among the following was a member of the drafting committee of Indian Constitution? ভাৰতীয়ৰ যি সংবিধান সভা আছিলে ড্ৰাফটিং কমিটি তাৰ মেম্বাৰখিনি আপোনালোকক লিষ্ট দিয়া হৈ আছে বা যোৱাকালি মই এটা ছেশ্যন আপলোড কৰিছোঁ, ধুনীয়াকৈ চাওক, তাত কমপ্লিট বস্তুখিনি আপোনালোক দিয়া হৈ আছে। ঠিক আছে, অসমৰ পৰা ছৈয়দ মহম্মদ ছাদুল্লাহ আছিলে। ঠিক আছে, 22 ইয়াত কৈছে যে আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ, এবাৰ কাৰেক্ট ষ্টেটমেণ্ট বাচিব দিছে ৰিগাৰ্ডিং ফুলগুৰি ধাৱা 1861। এটা ইনফৰমেশ্যন পালে 1861ত ফুলগুৰি ধাৱা হৈছিলে। ঠিক আছে, ওৱানত কৈছে যে ব্ৰিটিছ অফিচাৰ মেজৰ হেনৰী হপকিন্স ৱাজ এটেক এণ্ড কিল, ডাইৰেক্ট ভুল, লেফটেনেণ্ট ছিংগাৰ তেওঁক মাৰি পেলাইছিলে। কাৰেক্ট ষ্টেটমেণ্ট বাচিব দিছে, ইনকাৰেক্ট 1 কাটক, 1 য'ত দিছে কাটি দিয়ক, বাচিলে কি 3 and 4, বাছ পাই গ'ল, বাকীকেইটা নাজানিলেও হৈ গ'ল। দ্য আপৰাইজিং ৱাজ টু প্ৰটেষ্ট ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, নহয় ডাইৰেক্টলি ব্ৰিটিছ ৰুলৰ এগেইনষ্টত প্ৰটেষ্ট কৰা নাছিলে। ব্ৰিটিছ ৰুলে কি কৰিছিল, তাত আপোনাৰ ব্ৰিটিছে কি কৰিছিলে, পাণ তামোলৰ ওপৰত টেক্স বহাইছিলে বা বিভিন্ন কৃষিজাত সামগ্ৰীৰ ওপৰত টেক্স বহাইছিলে, তাৰ ওপৰত প্ৰটেষ্ট কৰিব আহিছিলে। ঠিক আছে, গতিকে এইটো ভুল, অলৰেডি আমি এনচাৰ পাই গ'লোঁ। বাকী এইকেইটা এনচাৰ সেই সময়ত আপোনাৰ হাৰ্বাৰ্ট স্কুন ডেপুটি কমিশ্যনাৰ আছিলে নগাঁৱৰ, মনত ৰাখিব। ইট ৱাজ এ প্ৰটেষ্ট এগেইন টেক্স অন বেটেল লিফ এণ্ড এৰিকা নাট ফাৰ্মিং। অ'কে, 3 and 4 ইজ কাৰেক্ট, আমাক কাৰেক্ট সুধিছে। আৰু মই ভাবোঁ আজি ফাৰ্ষ্ট পাৰ্টটোত আপোনালোকে গম পালে কেনেকুৱা কুৱেশ্যন আহিব পাৰে। ছেকেণ্ড পাৰ্টটোত আমি বাকী কুৱেশ্যনখিনি কৰিম। বাকী কুৱেশ্যনখিনি ইমান টাফ নহয়, ইজি কুৱেশ্যন। চাওক ইয়াতে লিখা আছে, কনকলতা বৰুৱা বিকাম দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ হুইচ অফ দ্য ফলোইং নেশ্যনেল মুভমেণ্ট, চিভিল ডিছঅবিডিয়েন্স, কুইট ইণ্ডিয়া মুভমেণ্ট, স্বদেশী মুভমেণ্ট, ক'ত হৈছিলে, কুইট ইণ্ডিয়া মুভমেণ্টত তেওঁ শ্বহীদ হৈছিলে, কনকলতা বৰুৱা। ঠিক আছে, আৰু দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল আণ্ডাৰ দ্য প্ৰেচিডেঞ্চিপ অফ বসুমিত্ৰা, এইটো মনত ৰাখক, সুধিব পাৰে কেতিয়াবা, ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল কাৰ প্ৰেচিডেঞ্চিপৰ আণ্ডাৰত হৈছিল, বসুমিত্ৰা, ৱাজ হেল্ড এট, ক'ত, কাশ্মীৰত হৈছিলে। এইবাৰ কুৱেশ্যনটো এনেকৈ নুসুধি উল্টাকৈ সুধি দিব পাৰে, গম পালে। চ' PY কুইজ ইম্পৰ্টেণ্ট। তাৰপাছতো এইখিনি কুৱেশ্যন আপোনালোকক আমি নেক্সট ক্লাছত আমি ধুনীয়াকৈ কৰাই দিম। আৰু ব্লেক বিল বুলি কাক কোৱা হয়, ৰাওলাট এক্ট জানে আপোনালোকে। আৰু হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং 1857, যি 1857 চনৰ বিদ্ৰোহ হৈছিলে সেই সময়ত কোন আছিলে, লৰ্ড কেনিং। আৰু ইয়াত সুধিছে নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া ডেট ৱাজ এডপ্টেড 22 জুলাই 1947, আৰু এটা ইম্পৰ্টেণ্ট ডেট আহি গ'ল, মনত ৰাখক, ৱাজ ডিজাইনড ইন 1921 বাই পিংগালী ভেংকায়া। ঠিক আছে, অ'কে, আজি পাৰ্টটো ইমানতে আমি ৰখালোঁ। নেক্সট পাৰ্টত আমি ক্লাছ নাম্বাৰ কুৱেশ্যন নাম্বাৰ কিমানৰ পৰা কৰিম, 30 পৰা কৰিম। অ'কে, থেংক ইউ। আৰু কণ্টেক্ট কৰিব আপোনালোকে।